ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা নীলা গোপনে আহি তুমি যে মোৰ শুকান মনৰ মনৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় দাস, মোৰ ঘৰ তামোলপুৰত। প্ৰথমে এতিয়া আমাৰ মাজত জুবিন দা নাই, সেয়া কেতিয়াবা ভাবিলে সঁচাকৈ মানে কেতিয়াবা নহয় প্ৰতিটো ৰাতিত মনত পৰে, ৰাতি কেতিয়াবা অকস্মাতে মনত পৰিলে বেয়া লাগে। মই যেতিয়া শালৰ কাম কৰিছিলোঁ তাৰপিছতে ভাবিছিলোঁ যে মই শালত মানুহৰ প্ৰতিচ্ছবি বনাম বুলি। তেনেকৈ ভাবি যেতিয়া মই প্ৰথম মানুহৰ প্ৰতিকৃতি কাপোৰত বনাবলৈ আৰম্ভ কৰিছিলোঁ, তো প্ৰথম প্ৰতিকৃতিখনে মই জুবিন দাৰ বনাই উলিয়াইছিলোঁ। আৰু যেতিয়া মই ছাকচেছফুল হ'লোঁ, জুবিন দাৰ মুখখনৰ লগত হুবাহু মিলাব পাৰিলোঁ, তেতিয়া মোৰ খুবেই আনন্দ লাগিছিলে। আৰু তেনেকৈ যেতিয়া জুবিন দাৰ মুখখন মিলিল, মই ভাবিলোঁ মোৰ নিজৰ পৰা আত্মবিশ্বাস আহিল যে মই ইন ফিউচাৰ যিকোনো মানুহৰে প্ৰতিচ্ছবি মই কাপোৰত বনাই উলিয়াব পাৰিম বুলি। তো তেনেকেই জুবিন দাক মোৰ নিজ হাতেৰে দিবৰ কাৰণে বহুত বেছি ইচ্ছা আছিল আগৰে পৰা, কিন্তু তেনেকৈ মই সুবিধা নাপালোঁ বা সুযোগ নাপালোঁ, বা আমাৰ গাঁওখন ধৰি লওক তেনেকৈ হাত দীঘল মানুহ নাই কাৰণে তেনেকৈ মই জুবিন দাৰ ওচৰলৈ যাব নোৱাৰিলোঁ, বা পিছলৈ ময়ো ধৰি লোৱা তেনেকৈ বনাবৰ কাৰণে সময় নাপালোঁ। তাৰপিছত এতিয়া জুবিন দা আমাৰ মাজত নাই। সেই সময়ছোৱাত জুবিন দাৰ আজি মই দ্বিতীয়খন প্ৰতিকৃতি মই কাপোৰত অংকন কৰিছোঁ। প্ৰতিচ্ছবিখন অংকন কৰোঁতে মোৰ প্ৰায় 3.5 দিনমান সময় লাগিছে। সেয়া সিমানখিনি সময়ৰ ভিতৰত মই বনাই উলিয়াইছোঁ, আৰু মই মোৰ ফালৰ পৰা মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ তেখেতৰ মুখখনৰ লগত মিলাবৰ কাৰণে, আৰু এইখিনিয়ে মোৰ ছবিখনৰ ওপৰত ক'ব লগা আছিলে। আন এখন শালত আপুনি জুবিনৰ মায়াবিনী গীতটো গুঠি আছে। মই আচলতে মায়াবিনী গীতটো বনাই থকা নাই। মোৰ ভণ্টি আছে, দুজনী ভণ্টিক মই শিকুৱাই লৈছোঁ আমাৰ গাঁৱৰে। সিহঁতক মই গ্ৰাফবোৰ দি দিছোঁ। গ্ৰাফবোৰ মই নিজে বনাওঁ, তাৰপিছত সিহঁতে ধুনীয়াকৈ মোক হেল্প কৰি দিয়ে। তাৰ বিনিময়ত মই বাৰু সিহঁতক এটা চলিবৰ কাৰণে উপাৰ্জন এটাও দিছোঁ। তেনেকৈ মোৰ নিজৰ জেঠীমাৰ ভণ্টি এজনী কৰে, আৰু আমাৰ গাঁৱৰে 2জন ভণ্টি কৰে, আৰু বাকী আমাৰ গাঁৱৰে মহিলা 2গৰাকীমানে কৰে মোৰ সৈতে। তেনেকৈ সিহঁতক মই মানুহৰ প্ৰতিকৃতি বনাব নিদিওঁ, যিবোৰ সহজ সৰল বস্তু, ধৰি লোৱা আখৰবোৰ, অসমৰ মেপবোৰ, তেনেকুৱাবোৰ বনাব দিওঁ, আৰু মানুহৰ ছবি কেৱল ময়ে বনাওঁ। শালত সপোন উঠাৰ লগতে আপুনি কি কৰে? আপুনি পঢ়া শুনাও কৰিছে যথেষ্ট। মই আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিভাগত BSc কমপ্লিট কৰিছোঁ 2023-ত। তাৰপিছত মই যেতিয়া পাছ আউট হ'লোঁ তাৰপিছত মই হেণ্ডলুম এণ্ড টেক্সটাইল মুছলপুৰত আৰ্টিজেন কোৰ্চ পঢ়িছোঁ, 2 বছৰীয়া ডিপ্ল'মা কোৰ্চ। তাৰে এবছৰ কমপ্লিট হৈছে, আৰু এবছৰ এতিয়া আপগ্ৰেড কোৰ্চটো আছে, সেইটো মই এডমিশ্যন হ'ব অহা মাহৰ পৰা। তো মই ভাবিছোঁ চাওঁ যদি সময় মিলে তেতিয়া মই সেই ডিপ্ল'মা এবছৰ যিটো আছে সেইটো কৰিম আৰু তেনেকৈ।